থমকি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী চাওঁ ঘূৰাচোন চাওঁ এতিয়া খং অভিমান এইবিলাক আগতকৈ কমাব লাগিব এতিয়া তোমাৰ ওপৰত কেৱল এই ঘৰখনৰেই দায়িত্ব নাই ময়ো আছো মোৰ বোধেৰে নন্দিনীয়ে অফিচত গৈ আৰু কাম কৰিবগৈ নালাগে চলিহা পৰিয়ালৰ কোনো মহিলাই আজিলৈকে কাম কৰা নাই হোৱাট হয় ছাৰ তুমি পাগল হৈছা নেকি মই পাগল হৈছোৱেই ছাৰ আহিলে ছাৰ মই আকৌ পাগল হ'ম আপুনিও হ'ব ছাৰ গৌৰী মা আৰু বৌয়ে সকলোৱে বনোৱা চাহ নাখায় তই মা ৰুমলৈ যা কিন্তু মোৰ কাম তৰ্ক নকৰিবি যাবলৈ কৈছো যা কিমাননো আৰু ঘৰৰ কাম কৰি থাকা আমাকো অকণমান সময় দিয়া কি হ'ল নো হা চাওঁ 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 উফ ৰাম এৰা দৰ্জাখন খোলা আছে কোনোবাই দেখিব দেখক খুল্লম খুল্লা প্যাৰ কৰেংগে হম দোনো হ'ব দিয়া হে কিশোৰ কুমাৰ হ'ব নালাগে দিয়া আগতে নিজৰ কোম্পানীটোকে চম্ভালাচোন মইতো সেইটোৱে বিচাৰিছো মই কোম্পানী চম্ভালো আৰু মোক তুমি চম্ভালা চাওঁ দুৱাৰখন মাৰি থৈ আহোঁ এৰা না সেইডাল তোমাক চম্ভালিবলৈ মোৰ সময় নাই অ' হয় নেকি সেইকাৰণেই চাগে দৰ্জাখন বন্ধ কৰি লৈছা বিবেক কোৱা তুমি কিন্তু দিনক দিনে কলেজীয়া ষ্টুডেণ্টৰ নিচিনা হৈ গৈ আছা মই বেয়া পাওঁ অ' হয় নেকি কিমান বেয়া পোৱা বাৰু তোমাৰ অলপ বেছি হৈছেহে অ' হয় নেকি কিমান বেছি হৈছে বাৰু বহুত অ' হয় নেকি কিমান বহুত বাৰু ইমান কিমান কোৱা না প্লিজ কিমান ইমান লাভ ইউ লাভ ইউ টু শুনা মোক যদি কোনোবাই তোমাৰ পৰা আঁতৰাই লৈ যায় মই মৰি থাকিম জানা এই নন্দিনীয়ে কেতিয়াও বিবেকক ক'তো এৰি নাযায় আৰু মই জানো বিবেকেও কেতিয়াও নন্দিনীক এৰি যাব নোৱাৰে হয় নেকি এইটো কথাত তেনেহ'লে এটা চুমা দিব পাৰি কথাটো এবাৰ ভালদৰে ভাবিছাচোন মই ভাবিছোঁ মা তুমি এইবোৰ ভাবি নাথাকিবা খুৰী অ ৰূপম আহা ৰূপম দা আহা
কিহে ডেকা ল'ৰা পঢ়া শুনা কেনে চলিছে? বঢ়িয়া ৰূপম দা, নেক্সট ছানডে বেংকৰ এক্সামটো আছে। মই গম পাওঁ। সেইকাৰণে ৰাতিপুৱা 4 বজালৈকে পঢ়ি আছিলোঁ। ভাল কথা, ভালকে পঢ়িবা। ৰূপম, ইমান দিন ক'লৈ গৈছিলা? অহা নাই যে? নাই খুৰীদেউ, ইয়াতে আছিলোঁ। এই কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ। অ' নন্দিনীৰ ভালনে? ভালেই আছে চাগে। ভালে আছে চাগে মানে? ভালদৰে একো খবৰেই নাপাওঁ। খবৰ এটাও ল'ব লাগিছিল, কিন্তু যাবলৈও বেয়া লাগে। বৰ ধনী মানুহ যে। সেইটো কিবা কথা হ'লনে? ধনী দুখীয়া বুলি কিটো আছে? সেইখনতো আপোনাৰ ছোৱালীৰে ঘৰ। জানো, তথাপি আচ্ছা ৰূপম দা, মোৰ হাতত এটা ফাইন নিউজ আছে। হয় নেকি? কি ফাটাফাটি নিউজ? আমাৰ বাক আকৌ অফিচলৈ যাবলৈ দিছে। গ্ৰেট, বঢ়িয়া খবৰ। ৰাতিলৈ চিতল মাছ আনি দেখোন ভাত খুৱাব পাৰি। হা কি হ'ল খুৰীদেউ, আপুনি কি চিন্তা কৰি আছে? তাই আকৌ অফিচলৈ যোৱাটো ভাল নহ'ব নেকি? মা, ইয়াত ভাল নহ'বলৈ কিটো আছে? তুমি এনেই চিন্তা কৰা। চিন্তা মই এনেই নকৰোঁ। তাই নতুন ঘৰ এখনলৈ গৈছেহে মাত্ৰ। এতিয়াই যদি বাহিৰৰ কামত ব্যস্ত হৈ যায়, তাই ঘৰৰ ভিতৰৰ মানুহখিনিৰ পৰা আঁতৰি থাকিব দেখোন। এইটো তাইৰ কাৰণে ভাল নহ'ব। মই আপোনাৰ কথা বুজি পাইছোঁ খুৰীদেউ, কিন্তু আজিকালি সময় সলনি হ'ল আৰু সকলো ইণ্ডিপেণ্ডেণ্ট। নন্দিনীয়ে বোৱাৰী হৈ চাকৰিটো কৰিলে তাইৰ ঘৰত যিটো পৰিৱেশ হ'ব বুলি আপুনি ভাবিছে, হয়তো সেইটো কথা সেইখন ঘৰত কোনো ফেক্টৰে নহয়। যদি হয়, অ' মা, তুমি এনেই চিন্তাবিলাক কৰি থাকা। ৰূপম, তুমি কাইলৈ নয়নৰ লগত নন্দিনীৰ ঘৰলৈ যাব পাৰিবা নেকি? একচুৱেলি খুৰীদেউ, কাইলৈ মই বৰপেটালৈ যাম। এটা কাম কৰোঁ নহ'লে, নয়নৰ লগত অপূৰ্বকে পঠাই দিওঁ। অঁ, মাথো তাইৰ ঘৰখনত তাইক মৰম কৰা বুলি জানিলেই মই মনটোত শান্তি পাম। তুমি বহা, মই চাহ বনাওঁগৈ। তেনেহ'লে মই অপূৰ্বক কল এটাকে কৰি দিওঁ। কল কৰি লোৱা। হেল্ল' অপূৰ্ব। তোমাৰ লগত মোৰ জৰুৰী কথা আছে। কি জৰুৰী কথা? এই নন্দিনী অফিচলৈ যোৱা ডিচিশ্যনটো কি হ'ল? কিবা খবৰ লৈছা? নাই লোৱা। তুমি কিবা গম পাইছা নেকি? মই জনামতে তাইৰ অফিচলৈ যোৱাটো প্ৰায় ফাইনেল। কি? আচৰিত হৈ লাভ নাই। আমি আচলতে লাজহে পাব লাগে। নন্দিনী অহাৰ লগে লগে সকলো ৰুল সলনি হৈ গ'ল। মই কৈছোৱেই নহয়, নিয়ম সকলোৰে বাবে সমান। চলিহা পৰিয়ালৰ কোনো ছোৱালী বা বোৱাৰীয়ে আজিলৈকে বাহিৰত কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰে। নন্দিনী 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 য়েছ য়েছ। বাবা, ইমান গেম খেলা ভাল নহয় নহয়। গেমটো থোৱা। এতিয়া হোমৱৰ্কখিনি আছে নহয়, হোমৱৰ্কখিনি উলিয়াই লোৱা। মা, মোৰ এতিয়া পঢ়িবলৈ মন নাই। মই দেখোন তাতে পঢ়িয়ে থাকো। বাবা, প্ৰস্মিত, কি হ'ল তোমাৰ? মায়ে মোক এতিয়া আকৌ পঢ়িব দিছে। ইফালে মই দেখোন তাতে পঢ়িয়ে থাকো। ঠিক আছে, নালাগে পঢ়িব। তুমি এতিয়া আমাৰ ৰুমলৈ যোৱা। তোমাৰ অভিষেক দাই তোমালৈ কিবা এটা আনিছে। সঁচা? থেংক ইউ। ৰশ্মিত, তাক যাবলৈ দিয়া পেহী। কিন্তু সি দিনক দিনে। পেহী শুনা, তোমাৰ লগত মোৰ জৰুৰী কথা আছে। কি জৰুৰী কথা? এই নন্দিনী অফিচলৈ যোৱা ডিচিশ্যনটো কি হ'ল? কিবা খবৰ লৈছা? নাই লোৱা। তুমি কিবা গম পাইছা নেকি? মই জনামতে তাইৰ অফিচলৈ যোৱাটো প্ৰায় ফাইনেল। কি? আচৰিত হৈ লাভ নাই। আমি আচলতে লাজহে পাব লাগে। নন্দিনী অহাৰ লগে লগে সকলো ৰুল সলনি হৈ গ'ল। চলিহা পৰিয়ালৰ মাইকী মানুহ কেতিয়াও অফিচলৈ নাযায়। এইটোৱেই পৰিয়ালৰ পৰম্পৰা নাছিল জানো? আছিল। সেইকাৰণে মাও অফিচলৈ যোৱা নাছিল, বৌ যোৱা নাছিল। তুমিওতো যোৱা নাছিলা। তুমিনো নন্দিনীতকৈ কোন ফালৰ পৰা কম? নন্দিনী অফিচলৈ যাব পাৰে যদি তুমিও পাৰিলাহেঁতেন। ঠিক কথা কৈছা। সেই সময়ত দেউতা মান্তি হোৱা নাছিল। আৰু এতিয়া ব'লা কলৈ যোৱা? মাৰ ওচৰলৈ। নিয়ম সকলোৰে বাবে একেই হ'ব লাগে। ঠিক কথা। নন্দিনী যদি অফিচলৈ যাব পাৰে,
আমি কিয় নোৱাৰিম ব'লা ব'লা। বৌ বিবেক দা অফিচলৈ গ'ল গ'ল। তুমি নোযোৱা কি কৰোঁ একো ঠিক হোৱা নাই ৰ'বা, ভাবি চাওঁ। চব্জি কাটিলা? অঁ কাটিলোঁ ব'লা পাকঘৰলৈ যাওঁ। ব'লা ব'লা। বৌ তোমালোকে আকৌ বাহিৰৰ মানুহৰ দৰে দুৱাৰ মুখতে ৰলা কিয়? আহা ভিতৰলৈ সোমাই আহা। আমি নামতহে এইখন ঘৰৰ মানুহ হৈ আছো। এইখন ঘৰত জানো আমাৰ কিবা গুৰুত্ব আছে? তুমি তেনেকৈ কিয় ভাবিছা কুন্তলা? অকল পেহীয়ে নহয়, ময়ো তেনেকৈ ফিল কৰিবলৈ বাধ্য হৈছোঁ। এইখন ঘৰত আমাৰ কোনো গুৰুত্ব নাই। ঘৰখনত সদায় থোৱা শ্ব'ৰ পিছতকৈ আমাৰ কিবা ভেলু আছে জানো? তোমালোকে এইবোৰ কি কৈছা? তোমালোকে কথাবোৰ খুলি নোপোৱা কিয়? কথাবোৰ এনেকৈ হাতৰ হৈ আছে যে তোমালোকৰ। হাতৰে বৌ, ঘৰখনত যিবোৰ হৈ আছে সেইবোৰ আমাৰ বাবে এক বুজাব নোৱাৰা হাতৰ। আহা কথাবোৰ খুলি কোৱা। খুলি ক'বলৈ কি আছে মা? কথাবোৰতো আপুনিও জানে। সকলোৱে এইখন ঘৰত পাৰ্চেলিটি আৰম্ভ কৰিছে আৰু দাদায়ো নন্দিনীক পাই এইখন ঘৰৰ নিয়ম নীতি সকলো পাহৰি গৈছে। মা আমাৰ কি কোম্পানীৰ কাম চলাব পৰা কেপাচিটি নাই নেকি? আমাক কোম্পানীৰ কামৰ পৰা এই বুলি আঁতৰত ৰখা হ'ল যে চলিহা পৰিয়ালৰ ছোৱালীয়ে ঘৰৰ বাহিৰত গৈ কাম নকৰে। কিন্তু এতিয়া নন্দিনী কি এইখন ঘৰৰ বোৱাৰী নহয়? নহয় চোৱা বৌ, আমি তোমাক দোষ দিয়া নাই। তোমাক কথাটো ক'ব পাৰি কাৰণেহে কৈছো। দাদাৰ লগত কথাটো আলোচনা কৰি নন্দিনীক অফিচলৈ যোৱাটো বন্ধ কৰা। মই কৈছোৱেই নহয়, নিয়ম সকলোৰে বাবে সমান। চলিহা পৰিয়ালৰ কোনো ছোৱালী বা বোৱাৰীয়ে আজিলৈকে বাহিৰত কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰে। তোমালোক যোৱা আৰু নন্দিনীক এইখিনি কথা বুজাই দিয়াগৈ। মই মোৰ ঘৰখন ভঙাৰ সুবিধা কাকো নিদিওঁ। পেহী পৰুৱাৰ পাখি বাৰু উৰিবলৈ গৈছে নে পুৰিবলৈ? পুৰিবলৈ আকৌ? কাৰোবাৰ যদি নিজকে পুৰিবলৈ মন থাকে আমিনো কি কৰিব পাৰোঁ ন মন্দিৰা? অঁ, কিন্তু কোনোবাই যদি জুইত পৰি ধৰফৰাই থাকে আমাৰ বেয়া লাগে দিয়াচোন। আফটাৰ অল আমাৰ এখন কোমল হৃদয় আছে। ঠিকেই কৈছা মন্দিৰা। পৰুৱাৰ পাখি সদায় পুৰিবলৈয়ে গৈছে, কিন্তু সেই পাখি পুৰিবলৈ লগোৱা জুইখিনিয়ে নিজকো যে কেতিয়াও অনিষ্ট নকৰিব সেইটো ভাবি থাকিলে কিন্তু মূৰ্খামি কৰা হ'ব। কাৰণ জুই কেতিয়াও কাৰো বন্ধু হ'ব নোৱাৰে। ৰাইট, তুমি ঠিকেই কৈছা। কিন্তু মই তোমাক কি ক'ব বিচাৰিছোঁ তুমি হয়তো বুজি পোৱা নাই। এই চলিহা কোম্পানী আৰু এখন সংসাৰত তুমি যি মালিকনী হ'ম বুলি পাখি মেলিছা, সেই পাখি যে এদিন পুৰিব সেইটো কিন্তু খাটাং। আমি কোৱা কথাবিলাক তুমি সদায় মনত ৰাখিবা, তেতিয়া তোমাৰেই ভাল হ'ব। কাৰ কেতিয়া কি পুৰে সেয়া সময়েহে ক'ব। পেহী এইৰ পাখি সঁচাকৈ গজিছে। এনেকৈ নহ'ব, কিবা এটা কৰিব লাগিব। সেইটোতো ময়ো চিন্তা কৰি আছোঁ, আৰু সেইকাৰণে মই আজি নন্দিনীক অফিচ জইন কৰিবলৈ কৈছিলোঁ। তাই নাহিলে কিয়? মই গম পোৱা মতে নন্দিনীয়ে বোলে আৰু জব নকৰে। কিয়?
আই এম নট চিয়'ৰ নন্দিনীয়ে বৌৰ আগত কৈ থকাহে শুনিছিলোঁ। দুদিনতেই বেয়া হ'বলগীয়ানো কিটো হ'ল? তথাপিও কিবা এটা ভয় ভয় লাগি থাকেও। কিয় ভয় কৰিছা মা? ভয় কৰিবলগীয়া একো নাই। তুমি এনেই টেনশ্যন লৈ থাকা। নন্দিনী 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 আমাৰ কোম্পানীৰ গাৰ্মেণ্টছৰ ডিমাণ্ড বাঢ়িছে। এতিয়া যদি আমি নতুন প্ৰডাক্ট লঞ্চ নকৰোঁ তেনেহ'লে তাৰ সুবিধা চিল্ক নৰ্থে ল'ব, আৰু সিহঁতি এবাৰ মাৰ্কেট কেপচাৰ কৰিলে তাৰপিছত আমি সিহঁতৰ ওপৰলৈ যোৱাটো কিন্তু কষ্টকৰ হ'ব। সেইটোতো ময়ো চিন্তা কৰি আছোঁ, আৰু সেইকাৰণে মই আজি নন্দিনীক অফিচ জইন কৰিবলৈ কৈছিলোঁ। তাই নাহিলে কিয়? মই গম পোৱা মতে নন্দিনীয়ে বোলে আৰু জব নকৰে। কিয়? আই এম নট চিয়'ৰ নন্দিনীয়ে বৌৰ আগত কৈ থকাহে শুনিছিলোঁ। মোৰ বোধেৰে নতুন ডিজাইনাৰ এগৰাকী এপইণ্ট কৰাহে, গতিকে নন্দিনীয়ে যি ভাবিছে মই ভাবোঁ ঠিকেই ভাবিছে। আমি সকলোৱে জানো নন্দিনীক বোৱাৰী কৰি লোৱাত বৰ মত নাছিল। এতিয়া যদি নন্দিনীয়ে ঘৰৰ কাম এৰি অফিচত বহেহি, ঘৰৰ অশান্তি কিন্তু বাঢ়িবহে। মই বিবেকৰ লগত আলোচনা কৰি ল'ম, তাৰপিছত কিবা এটা ডিচিশ্যন ল'ম। কি ডিচিশ্যন ল'ব দাদা? ডিচিশ্যন ল'ব। অঁ মা, ৰিং কৰিছে, লোৱা, কথা পতা। অঁ ভাইটি ক। মইহে কৈছোঁ। তোৰ ভালনে মা? ভালেই। দুদিনতেই বেয়া হ'বলগীয়ানো কিটো হ'ল? তথাপিও কিবা এটা ভয় ভয় লাগি থাকেও। কিয় ভয় কৰিছা মা? ভয় কৰিবলগীয়া একো নাই। তুমি এনেই টেনশ্যন লৈ থাকা। এনেই লোৱা নাই অ'। কালি হঠাৎ কি হ'ল মা? মা চাওঁ মোক দিয়াচোন। অ' বা, এই একো নাই। আজি গোসাঁই থাপনাৰ লাইটটো শ্বৰ্ট চাৰ্কিট হয়, গোটেই থাপনাখন জ্বলি গ'ল। নাই, তই টেনশ্যন ল'ব নালাগে। ইছ ৰাম, কানেকশ্যনটো কাটি থাপনাখন আঁতৰাই দিলোঁ। আকৌ গোসাঁই থাপনাখন পাতিব নালাগিব জানো? লাগিব, সেইকাৰণে মায়ে তোক ফোন কৰিবলৈ ক'লে। হুম। ল কথা পাত। শুনচোন, পৰহিলৈ দেউতাৰৰ শ্ৰাদ্ধ নহয় জানো? মই কি ভাবিছোঁ জানো? কিনো? শ্ৰাদ্ধৰ লগতে আকৌ গোসাঁই থাপনাখন সেইদিনাখনেই প্ৰতিষ্ঠা কৰিম। ভালেই কৰিছা মা। হাতত পইচা আছেনে? আছে। মই বেলেগ এটা কথাৰ বাবেহে ফোনটো কৰিলোঁ। কোৱাচোন। এইবাৰ শ্ৰাদ্ধত তই আৰু জোঁৱাইটো আহিবিয়ে। বিয়ৈ বিয়নীকো নামাতিলে বেয়া নহ'ব জানো? কি হ'ল, একো নামাতিলি যে? নাই, এনেই। মা, মাতিবলৈ কোন আহিবনো? কাইলৈ নয়ন আৰু অপুক পঠিয়াই দিম বুলি ভাবিছোঁ। ঠিকে আছে দিয়া, পঠাই দিবা তেতিয়াহ'লে কাইলৈ। নন্দিনী, মা, কোনোবাই মোক মাতি আছে। মই ফোনটো ৰাখোঁ হা। হ'ব দে, তই এতিয়া কামত লাগ। জোঁৱাইকো কবি। ঠিক আছে। কাইলৈ তোৰ লগত অপুকো পঠিয়াম। ঠিক আছে, হ'ব দিয়া। নন্দিনী, নন্দিনীয়ে সৰু সুৰা প্লেন কৰি এইখন ঘৰলৈ বোৱাৰী হৈ অহা নাই। তাইৰ চকু চলিহা কোম্পানীৰ প্ৰপাৰ্টিৰ ওপৰত। তাই চকু দিলেই তাইৰ সকলোবোৰ হৈ যাব নেকি? কিবা এটা বুদ্ধি কৰি প্ৰস্মিতক থবলৈ অভিষেককে পঠাই দিয়া। পাৰি, কিন্তু অভিষেক যাবলৈ ওলালেতো মন্দিৰাই। যাওক দিয়াই, ঘৰখনত এই লেবলেবাই থকা এজনী কমিব। মই এটা বেলেগ কথাহে ভাবিছোঁ। বেলেগ কথা? বেলেগ কথা কি ভাবিছা? মানে মোৰ সলনি কোনোবা আন এগৰাকীক এপইণ্ট কৰা হ'লে ভাল হ'ব নেকি? নন্দিনীৰ সেই ভায়েক আৰু ওচৰৰ সেই দাদাক নেকি, সেইটো আহিব বোলে দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধলৈ নিমন্ত্ৰণ দিবলৈ।
নন্দিনী ঘৰৰ সাধাৰণ স্বাৰ্থটোলৈ গৈ তুমি আৰু দাদাই নিজৰ ষ্টেটাছটো তললৈ নমাব নালাগে।